মই ধ্ৰুৱ শৰ্মা শাস্ত্ৰী। আজি আপোনাক ক'বলৈ ওলাইছোঁ বাস্তুনো কি। বাস্তু হ'ল এক পৌৰাণিক বিদ্যা, যাক মহাৰাজাসকলে ঋষিমুনিসকলে ব্যৱহাৰ কৰি আহিছিলে। তাৰ ফলত তেওঁলোকৰ সন্মান, সুখ, বহুতো শুভ কাৰ্য আদি হেৰি হৈ গৈছিলে, শুভ কাৰ্য হৈ গৈছিলে। কিন্তু আজিকালি মানুহৰ ঠাইৰ অভাৱ, সেইকাৰণে বাস্তু ঠিক কৰিব খুজিলেও তেওঁলোকে বাস্তু ঠিক অলপ হ'লে দোষ ৰখি যায়। আৰু আনকি মোৰ নিজৰ ঘৰতো বাস্তু দোষ ওলাইছে। ইয়াত কোনো ভয় লগা কোনো কথা নাই। ইয়াত নিৰাময়ৰ উপায় আছে। কোনো ভাঙা চিঙা পদ্ধতিৰে বাস্তু নিৰাময় কৰিব পৰা যায়। সাধাৰণতে আপোনালোকে ভাবিব যে আপোনালোকৰ বাথৰুমৰ পৰা খুব নিগেটিভ এনাৰ্জি ওলাই আহিছে, সেইটো জানিব বাস্তুৰ দোষ। বাস্তুৰ দোষ নিৰাময় কৰাৰ কাৰণে আপোনালোকক এটা টিপছ দিওঁ মই, যে বাথৰুমত সন্ধ্যা নিমখ আপোনালোকে থ'ব। 10-15 দিন 25 দিনৰ মূৰে মূৰে সেই সন্ধ্যা নিমখখিনি সৰু বাতি এটাত থৈ আকৌ চেঞ্জ কৰি কিনে আকৌ পুনৰ নতুনকৈ আপোনালোকে তাত থ'ব পাৰে। আৰু আজিকালি চব বাস্তুৰ দোষৰ কাৰণে ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাৰ অমনোযোগিতা, স্মৃতিশক্তি হ্ৰাস পাইছে। ইয়াৰ ফলত আমি মা দেউতাকে এটা কামেই কৰিব লাগে, যে ল'ৰা ছোৱালীবিলাকক আমি পূব দিশত পঢ়িবৰ কাৰণে উৎসাহ দিব লাগে আৰু উত্তৰ পিনে পঢ়িবৰ কাৰণে উৎসাহ দিব লাগে। নিশ্চয় আপোনালোকে এই টিপকেইটা ভাল পালে আজিলৈ এৰিছোঁ। নমস্কাৰ।